हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो चैनल। तो आज भिडिओत मैं तुम्हारा क्लास 6 जी तुम्हारा नतुन किताब आछे उन्मेष। ठीक है तुम्हारा अসমীয়া किताबर पार्ट नम्बर आमार 5। ठीक है कि दी आछे आमार पार्ट 2 नाम एटु आमार कविता है। कवितार नाम कि दी आछे रिमझिम बरहुन आए। ठीक है तो मैं तुम्हारा आज भिडिओट तुम्हारा कवितार भितरत कि क्वेश्चन आछे। ठीक है लेखकर परिचयर पर कि क्वेश्चन तुम्हारा एग्जामत आहिब पारे। ठीक है ये सकलोर क्वेश्चन मैं तुम्हारा आज आलोचना कर दिम। तो तुम्हारा ভিডিওটো আৰম্ভৰ আগতে মই তোমালোকক কৈছোঁ তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰি দিব। আৰু তোমালোকে এটা কাম কৰিবা তোমালোকে এই পাৰ্টটো আৰম্ভ কৰাৰ আগতে এবাৰ আবৃত্তি কৰি ল'বা। ঠিক আছে এবাৰ তোমালোকে নিজে নিজে পঢ়ি ল'বা। এবাৰ দুবাৰ তোমালোকে পঢ়ি ল'বা তেতিয়াহে তোমালোকে গম পাবা। তো ইয়াতে আমাক লিখকৰ নাম কি দিয়া আছে এইটো তোমালোকে চোৱা নৱকান্ত বৰুৱা। ঠিক আছে নৱকান্ত ডাঙৰীয়া এগৰাকী কবি আছিল। আমি প্ৰথমে কবিৰ পৰিচয়টো পঢ়িম ইয়াৰ পৰা কি কি ভিতৰৰ কোৱেশ্চন আছে প্ৰথমতে আমি এইবাৰ পঢ়িম। ঠিক আছে তো ইয়াতে তোমালোকে নৱকান্ত বৰুৱাৰ তোমালোকে জন্ম চনটো তোমালোকে ইয়াৰ পৰা লিখিবা ইয়াৰ পৰা তোমালোকে পঢ়িবা আৰু মৃত্যু চনটো তোমালোকে পঢ়িবা। ঠিক আছে তো তোমালোকৰ ইয়াতে ইমান তোমালোকৰ শৰ্ট কোৱেশ্চন নাই এডিশনাল বা ভিতৰৰ কোৱেশ্চন তোমালোকৰ নাই। ইয়াতে তোমালোকৰ দুটা তিনিটা ভিতৰৰ কোৱেশ্চন আছে আৰু এই দুই তিনিটাৰ ভিতৰত পৰাই তোমালোকৰ এক্সামত দুটা কোৱেশ্চন বা এটা কোৱেশ্চন আহিব পাৰে। প্ৰথমটো হৈছে কোনটো এইটো যে এখুত ককাদেউ ছদ্ম নামেৰে তেওঁ বহু শিশু সাহিত্য ৰচনা কৰিছিল। কোশ্চেন হ'ব পাৰে যে নৱকান্ত বৰুৱা কি ছদ্ম নামেৰে তেওঁ বহু শিশু সাহিত্য ৰচনা কৰিছিল। আচলতে কোশ্চেনটো এনেকুৱা ধৰণে দিব পাৰে যে নৱকান্ত বৰুৱাৰ ছদ্ম নামটো কি আছিল। ঠিক আছে তোমালোকে মনত ৰাখিবা এখুত ককাদেউ। ঠিক আছে এখুত ককাইদেউ। তাৰপিছত ইয়াতে আৰু এটা কোশ্চেন দিব পাৰে তোমালোকে এইটো চোৱা যে এইজনা সাহিত্যিকে ককাদেউতাৰ হাড় নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তোমালোকৰ কোশ্চেন হ'ব পাৰে যে নৱকান্ত বৰুৱাই কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ঠিক আছে কোশ্চেন কি হ'ব যে নৱকান্ত বৰুৱাই কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তোমালোকে এইটো কৰিবা যে ককাদেউতাৰ হাড়। ঠিক আছে আৰু এইটো আমাৰ কি এখুত ককাইদেউ হৈছে তেওঁৰ ছদ্মনাম তোমালোকে মনত ৰাখিবা। আৰু এটা কোশ্চেন দিছে তদুপৰি তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা অসম উপত্যকা বঁটা আদিও লাভ কৰিছিল। এইবোৰে তোমালোকে মনত ৰাখিবা যে নৱকান্ত বৰুৱাই কি বঁটা লাভ কৰিছিল। ঠিক আছে তিনিটা চাৰিটা বঁটাৰ নাম তোমালোকে মনত ৰাখিবা। এটা হৈছে অসম উপত্যকা বঁটা আৰু এটা হৈছে অসম প্ৰকাশন পৰিষদ বঁটা আৰু এটা হৈছে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ঠিক আছে ইয়াত আৰু এটা তোমালোকৰ কোশ্চেন দিব পাৰে যে ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মানেৰে কি কৈছে ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰিছিল। ঠিক আছে এইটোও তোমালোকে মনত ৰাখিবা যে ভাৰত চৰকাৰে তেওঁক কি সন্মানেৰে বিভূষিত কৰিছিল। ঠিক আছে ভাৰত চৰকাৰৰ পৰা তেওঁ কি সন্মান লাভ কৰিছিল পদ্মভূষণ সন্মান লাভ কৰিছিল। ঠিক আছে আৰু তেওঁ অসম সাহিত্য সভাৰ পদ অলংকৃত কৰিছিল বা আসন অলংকৃত কৰিছিল। এইটোও তোমালোকে মনত ৰাখিবা। তো ভিতৰৰ কোশ্চেন ইয়াৰ পৰা আমাৰ এইখিনি আছে বাকী নাই। তো আমি এতিয়া পাঠভিত্তিক কোশ্চেনবোৰ আলোচনা কৰিম। ইয়াতে কি দি আছে পাঠভিত্তিক কোশ্চেন আমাক প্ৰথমত দিছে MCQ কোশ্চেন কি কৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। কোশ্চেন কি দিছে আমাক ইয়াতে যে ৰদত গছৰ সেউজী পাতবোৰ কিদৰে থাকে। আমাক অপশ্যন নম্বৰ ক দিছে হাঁহি থাকে, অপশ্যন নম্বৰ খ দিছে দ খাই থাকে, গ দিছে নাচি থাকে, খ দিছে অফন্দ পাতি থাকে। ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰ মই তোমালোকক কিতাপতে দেখুৱাই দিছোঁ। তোমালোকে পেজ নম্বৰ 52 বাহিৰ কৰিবা ইয়াতে দি আছে তোমালোকে এইটো চাবা। ঠিক আছে এইটো তোমালোকে চাবা মই কৈ দিছোঁ যে যেতিয়া পথাৰ থাকে ৰদত শুকাই গছৰ সেউজী পাত থাকে দ খাই। ঠিক আছে দ খাই থাকে তো আমাৰ অপশ্যন নম্বৰ খ হৈছে শুদ্ধ উত্তৰ দ খাই থাকে। ঠিক আছে গছৰ সেউজী পাতবোৰ দ খাই থাকে। তো তোমালোকে অপশ্যন নম্বৰ খৰ যিটো বৃত্ত আছিলে এইটো তোমালোকে পূৰণ কৰি দিবা। ঠিক আছে হৈ গ'ল। তাৰপিছত আমাক দিছে কি আৰু এটা কোশ্চেন দিছে এইটো তোমালোকে চোৱা যে কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে। সকলোৱে জানে যে পানীৰ টোপ গণিব নোৱাৰাৰ কথা কৈছিল। অপশ্যন নম্বৰ খ হৈছে শুদ্ধ উত্তৰ। তো তোমালোকে অপশ্যন নম্বৰ খৰ যিটো বৃত্ত আছে এইটো তোমালোকে সম্পূৰ্ণ কৰি দিবা। ঠিক আছে তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। মই বাৰে বাৰে কৈ আছোঁ। ঠিক আছে তো আৰু এটা তোমালোকক কোশ্চেন দিছে আৰু এটা নহয় বহুতেই কোশ্চেন আছে। তোমালোকক 2 নম্বৰ কোশ্চেন কি দিছে যে শব্দ অৰ্থ মিলাও আহা। শব্দ দিছে অৰ্থ দিছে দ খাই থকা মানে কি দ খাই থকা মানে হ'ব তোমালোকৰ বেকা হৈ মূৰ তল কৰি এইটো হ'ব তোমালোকৰ এইটো। ঠিক আছে তোমালোকে চাই ল'বা। অপন্ত তোমালোকক দিয়ে আছে ঠে। ঠিক আছে বজালে মানে হৈছে বাহিৰলৈ তোমালোকে এইবাৰ চাবা ভালদৰে আৰু ভাই হৈছে উপঙে। ঠিক আছে হৈ গ'ল। তাৰপিছত আমাক 3 নম্বৰ কোশ্চেন কি দিছে এইবাৰ আমাৰ পাঠভিত্তিক কোশ্চেন ডাইৰেক্ট কোশ্চেন দিছে আমাৰ পাঠৰ পৰাই। তোমালোকে প্ৰথমটো কোশ্চেন পঢ়া যে কবিয়ে
পথাৰ আৰু গছৰ সেউজী পাত বা ৰ'দত কেনেদৰে থাকে বুলি কৈছে এইটোতো অলপ আগতে আলোচনা কৰিলোঁ যে দৌ খাই থাকে ঠিক আছে ইয়াতে দি আছে দৌ খাই থাকে এইটো দৌ খাই থাকে তথাপি মই তোমালোকক এই কুৱেশ্যনবোৰৰ উত্তৰ আলোচনা কৰি দিম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা ঠিক আছে তো ইয়াতে তোমালোকে কুৱেশ্যনটো আকৌ এবাৰ পঢ়া যে কি কৈছে কুৱেশ্যনটো যে কবিয়ে পথাৰ আৰু গছৰ সেউজী পাত বা ৰ'দত কেনেদৰে থাকে বুলি কৈছে উত্তৰ দি আছে ইয়াতে ৰ'দত দৌ খাই থাকে বুলি কৈছে ঠিক আছে তাৰপিছত খ নম্বৰ কুৱেশ্যন দিছে কবিয়ে পানীৰ টোপালবোৰ কিয় গুণি শেষ কৰিব নোৱাৰে বুলি কৈছে উত্তৰ দি আছে কবিয়ে পানীৰ টোপালবোৰ বেছি হোৱাৰ কাৰণে গুণি শেষ কৰিব নোৱাৰে বুলি কৈছে ঠিক আছে তাৰপিছত আমাক গ নম্বৰ কুৱেশ্যন দিছে যে কবিয়ে কি গীত শুনি ভাল পায় উত্তৰ দি আছে কবিয়ে ৰিমঝিম বৰষুণ আহে গীতটো শুনি ভাল পায় ঠিক আছে ঘ নম্বৰ কুৱেশ্যন দিছে আমাক কবিতাটোত কোনে কোনে হাঁহে ওফন্দে কি কৈছে কবিতাটোত কোনে কোনে হাঁহে ওফন্দ ইয়াতে তোমালোকৰ ওফন্দে হ'ব ওফন্দ পাতে আৰু কি কৈছে চকু পানী টুকে বুলি কৈছে ঠিক আছে ইয়াতে উত্তৰ দিছে কবিতাটোত গছলতা ঘাঁহ বনে বিজুলীয়ে হাঁহে ডাৱৰে ওফন্দে পাতে আৰু আকাশে চকু পানী টুকে বুলি কৈছে ঠিক আছে উত্তৰখিনি তোমালোকে চাই লোৱা তাৰপিছত আমাক নম্বৰ কুৱেশ্যন দিছে যে কবিয়ে কাগজৰ নাও কেতি আৰু ক'ত মেলি দিয়ে ঠিক আছে উত্তৰ দি আছে কবিয়ে বৰষুণ আঁতৰিলে নিজৰাত কাগজৰ নাও মেলি দিয়ে ঠিক আছে 6 নম্বৰ কুৱেশ্যন দিছে কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে উত্তৰ দি আছে কবিয়ে নাওখন ঢৌৱে নাচি নীলা আকাশত জন্তি হৈ ভাহে বুলি কৈছে 4 নম্বৰ কুৱেশ্যন দিছে আমাক তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা ঠিক আছে তো ঘেৰটো তোমালোকে নিজে দিবা মই তোমালোকক শব্দবোৰ কৈয়ে দিছোঁ ঠিক আছে ঘেৰটো তোমালোকে নিজে দিবা ক নম্বৰ কুৱেশ্যন কি দিছে তোমালোকৰ ক নম্বৰ হ'ব যে কবিয়ে কি বতাহ নাচি কথা পাতেহি বুলি কৈছে ঠিক আছে কি বতাহে তো ইয়াতে হ'ব পূবালী বতাহে ঠিক আছে তোমালোকে পূবালীটো ওপৰৰ পৰা চাই ল'বা ঠিক আছে মই তোমালোকক ফটো মাৰি দিম তোমালোকে তাৰ পৰা চাই ল'বা মই তোমালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ তোমালোকে তাৰ পৰা চাবা শেষত মই তোমালোকক স্ক্ৰীনত দেখুৱাই দিম তোমালোকে ঘেৰটো নিজে দিবা মই এইটো তোমালোকক দেখুৱাই দিম উত্তৰটো তোমালোকে কেৱল চোৱা ঠিক আছে উত্তৰ কি হ'ব আমাৰ পূবালী বতাহ খ নম্বৰ কি দিছে কুৱেশ্যন কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰে বুলি কৈছে পানীৰ টোপ গণিব নোৱাৰে বুলি কৈছে ঠিক আছে এইটো চোৱা তাৰপিছত আমাক দিছে গ নম্বৰ কুৱেশ্যন যে কাৰ সেউজী পাত দৌ খাই থাকে সকলোৱে জানে যে গছৰ সেউজী পাত দৌ খাই থাকে তাৰপিছত দি আছে ঘ নম্বৰ কুৱেশ্যন কবিয়ে ৰিমঝিম কি কৈছে কবিয়ে ঝিমঝিম কৈ কি হোৱাৰ কথা কৈছে বৰষুণ হোৱাৰ কথা কৈছে ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 5 দিছে আমাক তলত দিয়া কবিতাৰ স্তৱক কেইটা গদ্য ৰূপত লিখা তো আমাক পদ্য ৰূপ দি আছে আমাক গদ্য ৰূপ লিখিব লাগে ঠিক আছে প্ৰথমটোৰ উত্তৰ আমাৰ কিতাপতে দি আছে তোমালোকে চাই ইতিমধ্যে ঠিক আছে আৰু বাকীখিনি উত্তৰ মই কৈ দিছোঁ বাকী যি দুটা আছে এইটো উত্তৰ মই তোমালোকক কৈ দিছোঁ ঠিক আছে পদ্য ৰূপ কি দিছে আমাক আৰু গদ্য ৰূপ তোমালোকে প্ৰথমটো নিজে কৰি ল'বা আমাক ছেকেণ্ডটো কি দিছে ছেকেণ্ডটো তোমালোকে চোৱা যে ইমান পানীৰ টোপ গণিব নোৱাৰ কি কৈছে ইমান পানীৰ টোপ নোৱাৰ গণিব ভাল পাওঁ ঝিমঝিম গীতহে শুনিব ঠিক আছে ইয়াৰ উত্তৰ ইয়াতে এইফালে তোমালোকৰ ছাইডত দি আছে যে বৰষুণৰ টোপালবোৰ ইমান বেছি যে সিহঁতক গণিব নোৱাৰি কবিয়ে ৰিমঝিম বৰষুণ আহে গীত শুনি ভাল পায় তাৰপিছত দিছে এইফালে যে বৰষুণ আঁতৰিলে বাজলে ওলাও মেলি দিওঁ নিজৰাত কাগজৰ নাও এইফালে আমাক ছাইডত দি আছে গদ্য ৰূপটো যে বৰষুণ আঁতৰাৰ পিছত কবিয়ে বাহিৰলৈ ওলাই মেলি কি কৈছে কবিয়ে বাহিৰলৈ ওলাই মেলি নিজৰাত কাগজৰ নাও ভাহে ঠিক আছে তাৰপিছত এইফালে আমাক কুৱেশ্যন নম্বৰ 6 দি আছে তোমালোকে কিতাপত চাবা কুৱেশ্যন নম্বৰ 6টো কি দিছে যে কবিতাটোৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা শুকাই দিছে আহে দিছে তোমালোকক এইবাৰ দিছে মই তোমালোকক উত্তৰটো কৈ দিছে তোমালোকে কিতাপৰ পৰা কুৱেশ্যন চাই ল'বা শুকাই হৈছে খাই আহে হাঁহে তাৰপিছত গণিব শুনিব তাৰপিছত এইফালে দিছে বিতাহে কটাহে অকণি গণি ওলাই নাও ঠিক আছে ওলাও নাও তাৰপিছত কুৱেশ্যন নম্বৰ 7 দিছে কবিতাটোৰ মূল ভাৱ কোৱা আৰু লিখা এইটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকৰ 5 মাৰ্কছৰ কাৰণে আহিব পাৰে তোমালোকে এইটো চাবা ঠিক আছে এইটো তোমালোকে চোৱা কি দিছে কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শস্যবোৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে খৰালি কালত বৰষুণৰ পৰিমাণ অতি কম থাকে পানীৰ অভাৱত গছ গছনি নিঃশেষ আৰু শুকান হৈ পৰে
কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত আমাৰ চৌপাশে সেউজী ৰূপ লয় আৰু প্ৰকৃতি উজ্জীৱিত হৈ উঠে। ঠিক আছে, বাকীবোৰ তোমালোকে বাকীখিনি চাই ল'বা। কুৱেশ্যন নম্বৰ 8 দিছে আমাক, তলত দিয়া তোমালোকে কুৱেশ্যন দেখুৱাই দিছোঁ। কি দিছে কুৱেশ্যন নম্বৰ 8, যে তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। কি দিছে, কান্দে দিছে, কান্দের বিপৰীত শব্দ হাঁহে হ'ব। ঠিক আছে, বা হাঁহে থাকিলে তোমালোকৰ কান্দে হ'ব, হাঁহে হ'লে কান্দা বা কান্দে। তাৰপিছত দিছে ডুবে, ভাহে, আৰম্ভ, শেষ, পাৰ, নোৱাৰ, জপাই, মেলে। ঠিক আছে, তাৰপিছত আৰু এটা দিছে সোমা। কি দিছে আৰু এটা, সোমা ওলাও হ'ব। এইটো তোমালোকে চোৱা। তোমালোকৰ এই বাক্য ৰচনাবোৰ বহুতেই ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, কুৱেশ্যন নম্বৰ 9ত যি তোমালোকৰ বাক্য ৰচনা দিছে এইবোৰ কিন্তু বহুতেই ইম্পৰ্টেণ্ট। কি দিছে, পথাৰ দিছে, খুৰাই পথাৰত, কি কৈছে, খুৰাই পথাৰত হাল বাই থাকে বা হাল বাই আছে। তাৰপিছত বৰষুণ দিছে, বাৰিষাৰ সময়ত বেছিকৈ বৰষুণ পৰে। ডাৱৰ দিছে, ডাৱৰে আকাশটো আৱৰি ধৰিলে। ঠিক আছে, তাৰপিছত তোমালোকে এইটো আৰু এটা দিব পাৰে যে ডাৱৰৰ পিছত বৰষুণ হয়। নিজৰা দিছে, নিজৰা কি হ'ব, পাটকাই পৰ্বতৰ পৰা নিজৰা বৈ যায়। নাও দিছে, মই নাৱত উঠি ভাল পাওঁ, দিলেই হ'ল আৰু। ঠিক আছে, বাক্য ৰচনা দিছে। তাৰপিছত তোমালোকক 10 নম্বৰ কুৱেশ্যন দিছে, পঢ়া আৰু লিখা। তাৰ আগতে তোমালোকক এটা জানি থোৱা অহা দিছে বা জানো অহা দিছে, তোমালোকে এইটো পঢ়িবা। ঠিক আছে, ইয়াত তোমালোকৰ এটা কুৱেশ্যন দিয়া আছে, অনুপ্ৰাস অলংকাৰ কাক বোলে, তোমালোকে এইটো মনত ৰাখিবা। ঠিক আছে, এক্সামত তোমালোকৰ আহিব পাৰে, মই তোমালোকক কৈ দিছোঁ, পেজ নম্বৰ 56। ঠিক আছে, অনুপ্ৰাস অলংকাৰ বুলি কাক কোৱা হয়, তোমালোকৰ এইটো এক্সামত আহিব পাৰে, জানো অহা তোমালোকৰ আছে, তোমালোকে পঢ়ি ল'বা, পেজ নম্বৰ 56। কুৱেশ্যন নম্বৰ 10টো তোমালোকে চোৱা, পঢ়া আৰু লিখা। তলত দিয়া পদ্যফাঁকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা। কি দিছে তোমালোকক ইয়াতে, কুৱেশ্যনটো তোমালোকে চোৱা, বগাকৈ বগলী বহলাই বহিছে, কি কৈছে, বলুকাত বিয়লি বেলা, বকুল বাগৰিছে বপচা বনতে, বুটুলি বিলাওগৈ বলা। ঠিক আছে, পদ্যফাঁকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো হ'ল ব। ঠিক আছে, ব আমাক তোমালোকৰ কিতাপত হাইলাইট কৰিয়ে দিয়া আছে। ঠিক আছে, ৰঙাকৈ দিয়া আছে। তাৰপিছত আমাক 6 নম্বৰ কুৱেশ্যন দিছে, তোমালোকে এইটো চোৱা, তলত দিয়া পদ্যফাঁকিত পুনৰাবৃত্তি হোৱা শব্দ ধ্বনিটো লিখা। ঠিক আছে, পুনৰাবৃত্তি কৈছে তোমালোকে পঢ়া। ঠিক আছে, কি দিছে, ইমান পানীৰ টোপ নোৱাৰ গণিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। ঠিক আছে, পদ্যফাঁকিত পুনৰাবৃত্তি হোৱা ধ্বনিটো হ'ল ব। ইয়াতে তোমালোকৰ ব দি আছে, গণিবৰ পিছতে ব দি আছে। ঠিক আছে, শুনিবৰ পিছতে তোমালোকৰ ব দি আছে। তাত তোমালোকৰ কিতাপতে ইয়াত হাইলাইট কৰি ৰঙাকৈ দিয়া আছে ব। ঠিক আছে, তাৰপিছত তোমালোকৰ 9 নম্বৰ কুৱেশ্যন আছে, শংকৰদেৱৰ পদ্যফাঁকিত বা পদফাঁকিত পুনৰাবৃত্তি হোৱা শব্দাংশটো লিখা। ঠিক আছে, হেন হেৰি যাযাবন্ত, হেন হেৰি জাম্ববন্ত, ধাইলা মহা বলৱন্ত। ঠিক আছে, ইয়াত তোমালোকৰ অন্তটো হ'ব তোমালোকৰ ইয়াত পদ্যফাঁকিত, কি কৈছে, শব্দাংশটো হ'ব তোমালোকৰ অন্ত। ঠিক আছে, অব্য নয়তন্ত, এইটো তোমালোকৰ শুদ্ধ অপশ্যন। কিতাপতে তোমালোকৰ হাইলাইট কৰি দিয়া আছে। তাৰপিছত তোমালোকে পেজ নম্বৰ 57 জানো অহা দিছে, তোমালোকে এইখিনিও পঢ়িবা। ঠিক আছে, কি দিছে তোমালোকক, যেতিয়া পথাৰ থাকে ৰ'দত শুকাই, ইয়াত থকা পথাৰ শব্দটো বিশেষ্য পদ, ইয়াৰ বিশেষণ পদৰ ৰূপটো হৈছে পথৰুৱা। ঠিক আছে, তোমালোকে এইবোৰ পঢ়িবা। 11 নম্বৰ কুৱেশ্যন কি দিছে, তলতে বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। ঠিক আছে, তো এই কুৱেশ্যনটো তোমালোকৰ এক্সামত নাহে, মই তথাপি তোমালোকক কৈ দিছোঁ। তোমালোকে কুৱেশ্যনটো কিতাপৰ পৰা চাবা, মই তোমালোকক ইয়াতে দেখুৱাই দি আছোঁ। তোমালোকে কুৱেশ্যনটো চোৱা, প্ৰথমতে উত্তৰটো মই তোমালোকক কৈ দি আছোঁ। ঠিক আছে, তো ঘৰ আমাৰ ইয়াতে দিছে ঘৰুৱা, আৰু বাকী তোমালোকে এইফালে তোমালোকে বাক্যটো চাই ল'বা। মই তোমালোকক ইয়াৰ পিছৰ যিকেইটা আছে এইকেইটা মই কৈ দিম। সাৰ দি আছে সাৰুৱা, বাকীখিনি তোমালোকে চাবা। খেতিৰ বাবে সাৰুৱা মাটি উপযোগী। নিথৰ দিছে নিথৰুৱা। ঠিক আছে, তোমালোকে এইবাৰ চাবা। নিথৰটো তোমালোকে প্ৰথমৰ পৰা চাবা। তাৰপিছত আমাক ভাগৰ দিছে ভাগৰুৱা হ'ব, এইটো তোমালোকে চাবা। জাবত দিছে জাবৰুৱা হ'ব, তোমালোকে এইটো চাবা। ঠিক আছে, জ্ঞান সম্ভাষণ দিছে আমাক। কুৱেশ্যন নম্বৰ 12 কি দিছে, তোমালোকে এইবাৰ পঢ়িবা। জ্ঞান সম্ভাষণ তোমালোকে পঢ়ি ল'বা। তাৰপিছত আমাক এইফালে তোমালোকে এইবাৰ পঢ়ি ল'বা। কুৱেশ্যন নম্বৰ 12ৰ পৰা তোমালোকে পঢ়ি ল'বা। কুৱেশ্যন নম্বৰ 13 কি দিছে, ওপৰৰ কবিতা কেইফাঁকিত উল্লেখ থকা চৰাই আৰু ফুলৰ নামবোৰ লিখা। তোমালোকক যি পঢ়া আৰু আবৃত্তি কৰিব দিছে 12ত, তোমালোকক পেজ নম্বৰ তোমালোকৰ 58ত যি 12 নম্বৰ কুৱেশ্যন কৰিব, তোমালোকক পঢ়া আৰু আবৃত্তি কৰিব দিছে, তোমালোকক এইখিনি তোমালোকে পঢ়িবা। ইয়াৰ পৰা তোমালোকে কি কৈছে, চৰাইৰ নাম আৰু ফুলৰ নাম লিখিব কৈছে। ঠিক আছে, চৰাইৰ নামবোৰ তোমালোকে চোৱা, কুলি চৰাই, মৌ মতলীয়া চৰাই। ঠিক আছে, হালধীয়া চৰাই দি আছে। ফুলৰ নাম দি আছে মালতী, সেউতী, কেতেলী, বকুল, মদাৰ, জ্যোতি, পদুম, কৰবীৰ, চপা। ঠিক আছে, 14 নম্বৰ কুৱেশ্যন দিছে আমাক, দলত ভাগ হৈ তলত দিয়া শব্দবোৰ ব্যৱহাৰ কৰি একোটাকৈ কবিতা লিখিবলৈ যত্ন কৰা। তো এইবোৰ
তোমালোকৰ এক্সামত নাহে, ঠিক আছে। এইবোৰ আমাক নালাগে জেনেৰেলি, ঠিক আছে। আৰু তোমালোকে 15 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা, ঠিক আছে। মই তোমালোকক 14 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ দি দিছোঁ, ঠিক আছে। যি আমাক আকাশ দিছে, পাহাৰ দিছে 14 নম্বৰত, ফুল দিছে, মেঘ দিছে, নদী দিছে, গছ গছনি দিছে, পখিলা দিছে, বৰষুণ দিছে, এইবোৰ দিয়ে মই তোমালোকক এটা কবিতা লিখি দিছোঁ, তোমালোকে এইবোৰ চাবা, ঠিক আছে। এনেই চাবা তোমালোকে, নীল আকাশত উৰে পখিলা, গছ গছনিত ফুলে মালতী ফুল, তোমালোকে বাকীখিনি চাবা, ঠিক আছে। ইফালে 15 নম্বৰ কুৱেশ্যন দিছে, কবিতাটোত থকা এখন ছবিত ল'ৰা ছোৱালীবোৰ কাগজেৰে নাও সাজি খেলি আছে। বৰষুণৰ বতৰত তোমালোকে কোনে কি কাম কৰি ভাল পোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। এইটো তোমালোকে নিজে নিজে কৰিবা, তোমালোকে কি ভাল পোৱা, ঠিক আছে, তোমালোকে নিজে নিজে কৰিবা। তাৰপিছত 16 নম্বৰ কুৱেশ্যন দিছে আমাক, তোমালোকে এইটো চোৱা যে দলত আলোচনা কৰি কোৱা, ধুমুহা বৰষুণ আহিলে তুমি কি কৰা, ঠিক আছে। ধুমুহা বৰষুণ আহিলে মই ঘৰৰ ভিতৰত থাকি দুৱাৰ খিৰিকী বন্ধ কৰি ৰিম ঝিম শব্দ শুনি থাকোঁ, ঠিক আছে। শিল বৰষুণ পৰিলে তোমাৰ কেনে লাগে, ঠিক আছে। এইটো দি আছে ইয়াত হয়, শিল বৰষুণ পৰিলে প্ৰথমে ভয় লাগে, কিন্তু তাৰপিছত ঠেহা শিলবোৰৰ শব্দ শুনি এক ধৰণৰ আনন্দ অনুভৱ কৰোঁ। তাৰপিছত আমাক 9 নম্বৰ কুৱেশ্যন দিছে যে বৰষুণ দিলে আমাৰ চৌপাশৰ কি কি পৰিৱৰ্তন চকুত পৰে। বৰষুণ দিলে গছলতা সেউজীয়া হৈ পৰে, পথাৰত পানী জমা হয়, পখিলা আৰু কেঁচুৱাই ওলাই আহে আৰু পথবোৰ কাদাৰে ভৰি পৰে, ঠিক আছে। তো ভিডিঅ' আমাৰ আজিৰ এইখিনিয়ে। তোমালোকক যদি ইয়াৰ আগৰ যদি তোমালোকক চেপ্টাৰ লাগে মই ডেছক্ৰিপশ্যনত লিংক দি দিম, বা তোমালোকে মোৰ প্ৰফাইলত যাবা, তাত তোমালোকক মই ইয়াৰ আগত যিটো তোমালোকৰ চেপ্টাৰ আছিলে পুথি অধ্যয়ন আছিলে, তাৰপিছত তোমালোকৰ আৰু এটা চেপ্টাৰ আছিলে ৰ গৈ বলা গছৰ পুলি, এইটো চেপ্টাৰৰ তোমালোকে সলিউশ্যন পাবা, ঠিক আছে। বাই বাই, টেক কেয়াৰ।